এতিয়া মানে আজি একদম পুৰা অকল RPM বাহাদুৰি দেখা থকা হৈছে তোমালোকৰ এতিয়া বঢ়িয়াকৈ কোমোৰাখনৰ RPM মাৰিব নবহে দেখা দিয়া পালচাৰ এইফালে আছে NS200 বাকী এইফালে কোমোৰা অৱস্থা চা লেটকা হৈ গ'ল দেখা Hi guys, welcome back to my YouTube channel. Mon notun video lo সকলোকে স্বাগতম জনালো আশা কৰোঁ সকলো ঠিকে আছে মই হাতখন দিছিনি নাই তথাপি এইটো একাউণ্ট যাব Welcome back to my YouTube channel. Mon notun video lo সকলোকে স্বাগতম জনালো আশা কৰোঁ সকলো ঠিকে আছে মই ঠিকে আছো আজি হৈছে ডে 7 এক্সিডেণ্ট হোৱা তো আজি মানে ঘৰত গোটেইকেইটা খাছ মানুহ আহিছে সেইটো কাৰণে ভিডিঅ' এটা বনাইছোঁ এনেইতো বহুত মানুহে খবৰ ল'বৰ কাৰণে আহি আছে বাকী আজি খাছ মানুহকেইটা আহি গ'ল মানে সেইটো কাৰণে আজি ভিডিঅ'টো বনাইছোঁ বাকী আজিতো তোমালোকে গম পাই আছা চাগে ইনষ্টাগ্ৰামৰ একাউণ্টটো বেন হৈ গ'ল কিন্তু ল'ৰা এটা আছে বেড বয় বুলি কয় সি মানে একাউণ্টটো মোক আনাই দিলে বহুত বেছি থেংক ইউ তালৈকে তো ৰস্তা বয়ে কণ্টেক্ট কৰি লৈ পেলাই ৰস্তা বয়ে শুই আছে মোৰ বিচনাত তো সি কণ্টেক্ট কৰাই পেলাই মানে মই চেনেলটো আনাই দিলে বহুত বেছি কষ্ট কৰিলে সি কষ্ট কৰি আনি দিলে চেনেলটো বাকী এতিয়া ঘৰৰ পৰা ৰুমৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ কাৰণ আহি আছে পংকজ ব্লগাৰ ঘৰলৈকে মোক খবৰ ল'ব কাৰণে বাকী ফেমৰ বেক চাইডেও বহুত আছে তো সকলোকে আজি চবকে দেখাম আজি গৈ পংকজ ব্লগাৰ আহি আছে মাত্ৰ 38 কিলোমিটাৰ আছে আমাৰ ঘৰলৈকে সি আহি আছে গুৱাহাটীৰ পৰা তাৰ অৰিজিনেল ঘৰ হৈছে গোৱালপাৰা ইমান বেছি মোৰ ভাগ্য চাগে পংকজৰ নিচিনা লগৰ এটা মই পালোঁ আৰু ল'ৰাটো মানে মোতকৈ বেছি ফ্ৰী কি ক'ম এটা 1.5 লাখ টকা ছাবস্ক্ৰাইবাৰ ল'ৰা এটা এনেকৈ এই সাধাৰণীয়া ঘটিয়াম বাটিয়াম 40,000 ছাবস্ক্ৰাইবাৰ থকা ল'ৰা এটা এই গাঁৱৰ কম মাজত মৰিগাঁৱৰ মাজত এই গুৱাহাটী মহানগৰীৰ পৰা ইয়ালৈকে আহিছে তো কিমান বেছি মৰম ভাল পোৱা তাৰ মাজত থাকিব লাগিব দুইটাৰ মাজত বণ্ডিংটো তো বেছি দিনো লগ পোৱা নাছিলোঁ পংকজক 3-4 দিনমান ভালকৈ লগ পাইছিলোঁ তো তাৰপিছততো এনেকৈ নহয় আৰু তো ইমান বেছিও হেৰি নহয় কিন্তু সি যে মানুহটো বহুত বেছি ভাল সেইটো প্ৰমাণ সি আজি কৰিছে মানে তাই ঘৰলৈকে আহিছে তো এতিয়া গোটেইকেইটা আমি আছোঁ বেক চাইডে আছে নৱ কেমেৰা ধৰি আছে নৱই বাকী এইফালে আছে হেৰি সৰুকালৰ বন্ধু মই কি কয় বিমল তাৰপিছত আকৌ এইফালে আছে মৰিগাঁও ৰস্তা বয় আৰু এইফালে মই সখী কুমুদ তাৰপিছত এইফালে চানী তাৰপিছত আকাশ মোৰ প্ৰিয় তাৰপিছত এইফালে হ'ল পংকজ আমাৰ ভাইটি তাৰপিছত আৰু এইফালে আৰু তন্ময় এতিয়া পংকজ ব্লগাৰ আহিব আৰু বাহিৰত বাইকৰ কালেকশ্যন আজি বহুত আছে তোমালোকে বাইকৰ কালেকশ্যন চাৰা ন তো মই এতিয়া ৰাখি দিলোঁ মই RC 390 চেঞ্জ কৰি পেলাই তো ৰাখি দিলোঁ এতিয়া ডিউক 390 তো তোমালোকক দেখাই আছোঁ ভিডিঅ'টোৰ লগত জড়িত হৈ থকা বাকী নৱমুখখন দেখাই দে আকৌ এইফালে নৱ এতিয়া বাকী কুমুৰে কিবা এটা ক'ব এইটো বেকত থকাটো চব ছোৱালী বোৱাৰী গে এই বেকত থকাটো অসমৰ ছোৱালী বোৱাৰী চবৰে খাচ এই মানুহটো কিবা এটা কয় কিনো ক'ম আৰু এতিয়া এইবিলাক চব মোৰ বিষয়ে মানে কোৱা বাৰে ওলাইছে দেই সজনা কৈছে ভিডিঅ'ই তেনেকুৱা নহয় বাৰু বাকী তোমালোকে বাকী তোমালোকে আজি ভিডিঅ'টো চাই পাইছে বহুত বেছি ভাল পাবা আজি পংকজক মানে থাকিবৰ কাৰণে ক'ম ইয়াত তো আজি তাক ঘৰত ৰাখিম সি থাকে নে নাথাকে বা ঠিক নাই সি আহি আছে এতিয়া টাইম হৈ গ'ল 3:30 তো এতিয়া আকৌ 3:30 বজাত তাক ভাত পানী খুৱাই কৰি তো তাক ঘৰলৈ পঠিয়ালৈকে বহুত বেছি দেৰি হৈ যাব তো সেইটো কাৰণে তাক ইয়াত আমাৰ ঘৰতে আজি থাকিব দিম যদি থাকে সি থাকিব আৰু মানে চাই থাকা তোমালোকে ভিডিঅ'বিলাক গম পাই থাকিবা এতিয়া পৰা ভিডিঅ'টো ষ্টাৰ্ট হৈছে তো আজি মনটো বহুত বেছি ভাল লাগিছে কাৰণ লগৰকেইটাও আহিছে খবৰ ল'বৰ কাৰণে আৰু ইনষ্টাগ্ৰামৰ একাউণ্টটোও আহি গ'ল ৰস্তা বয়ে একদম আনি দিলেহি মন আজি বহুত হেপী মানে হাতৰ বিষ মাৰোঁ বুলি আজি মানে একদম পূৰা হ'ল বাকী এতিয়া বঢ়িয়াকৈ বাহিৰলৈকে আহি গ'লোঁ তো এইফালে দেখিছা এইফালে মোৰ NS-খন আছে টপখন তাৰপিছতে এইফালে ডিউক 390 এক্সচেঞ্জ কৰিলোঁ তো এইফালে দেখিছা ডিউক 390 আছে এতিয়া লগত তো এইফালে দেখিছা এখন ডিউক 390 পূৰা লগত আছে বাকী এইফালে কোমোৰা অৱস্থা চা লেটকা হৈ গ'ল
বাকী এখন তোমাৰ নামটো কি আছিলে এখনৰ ESD এডভেঞ্চাৰ কিমান চিচি আছিলে এখন 200 নহয় 350 তো এইফালে অফ ৰোডিং বাইক এইফালে এই তন্ময় ভাগত দেখাই তন্ময় এবাৰ তো তাৰ ভাগত এখন নতুনকৈ লৈছে কেইবছৰ হ'ল এবছৰ হৈছে ন তো এখন বাইক ধুনীয়া কিন্তু দেই এখন বাইক যদি কোনোবাই লয় অফ ৰোডিঙৰ ভিতৰত হিমালয়ান আৰু এক্সপালছৰ বাদে তো এখন বাইক ল'ব পাৰে কি লিখিলা ESD 350 এডভেঞ্চাৰ পুৰা লিখা আছে দেখিছানে এইটো পুৰা এইটো লিখা আছে বাকী এইফালে কুমুদৰ ভাগৰ VT-খনত যে আগত যে অৱস্থা নোহোৱা হৈ আছিলে তো এইখন মানে বঢ়িয়াকৈ ভাইজা চাইজা লগালে দেই একদম পুৰা VT মডেলটো এইটো S মডেল নহয় এইটো VT মডেল এইটো এইফালে দেখিছা এখন হৈছে VT বাকী এইফালে আছে 150 পালচাৰ এইফালে আছে NS 200 নৱভাগৰ NS 200 এখন বা S21L 505 বেলে নাম্বাৰটো তলত লিখি লৈছোঁ ক'ৰবাত গৰু চৰু মাৰিলে এইটো নাম্বাৰে কেছ দিবি এখন আছে NS 200 বাকী বহুত কেইখন বাইক দেখালোঁ তোমালোকক তো এতিয়া আহি আছে পংকজ ব্লগাৰ কি বাইক লাগি আছে আৰু কেইখন মান আহিলে গ'ল নগ'ল বাইক এখন তেল আছে না আকাশ হ'ল বাকী এতিয়া ডিউক 390 মোৰ ভাগৰ তো ডিউক 390 এটা পকাই দিয়া হ'ব ডিউক 390 একদম ডিউক 390 পুৰা এক্সচেঞ্জ হৈ গ'ল মোৰ RC লগত এইফালে এপ'ল' H1 টায়াৰ দুটা লাগি আছে এটা এইফালে লাগি আছে এপ'ল' H1 টায়াৰ 150 ছেকশ্যনৰ এটা বেক চাইডে লাগি আছে আৰু এইফালে আগতো এপ'ল' H1 লাগি আছে তো একদম বঢ়িয়া হৈ আছে গাড়ী এতিয়া খালি লাষ্ট ভিডিঅ'টা আগৰ ভিডিঅ'টোত দেখাইছিলোঁ মই তো পুৰা ফালন দি পেলাই দেখাইছিলোঁ মানুহে ভাল পাইছে ডিউক 390খন সেইটো কাৰণে মানে এক্সচেঞ্জ কৰিলোঁ এখন পোৱা যোৱাৰ লগত এক্সচেঞ্জ কৰিলোঁ তো মোক RC-খন দি পঠালোঁ তাত আৰু মই ডিউক 390 ৰাখিলোঁ এতিয়া কিমান দিনৰ পিছত মাহ দিন লাগি যাব চাগে এতিয়া পংকজ ব্লগাৰ আহিব তাক চলাব দিম এখন তোমালোকে চাবা এতিয়া মানে আজি একদম পুৰা অকল RPM-ৰ বাহাদুৰি দেখাই থকা হৈছে তোমালোকৰ এতিয়া বঢ়িয়াকৈ কুমুদখনৰ RPM মাৰিব নবহে দেখা দিয়া লগৰ এইখিনি গোটেইখিনি ৰৈ আছে এতিয়া আমি মানে বঢ়িয়াকৈ যাম এতিয়া মৰিগাঁও চিভিলত বেজি ল'বৰ কাৰণে আৰু আমাৰ পংকজক মানে দেখামগৈ মৰিগাঁও চিভিলখনো দেখাম আৰু মৰিগাঁও টাউনখনো অকণমান দেখাম দুই এটা মেছেজো কৰি আছে পংকজক আৰু সিহঁতক এতিয়া লগ চগ কৰে বোলে তাকে লৈ যাওঁ বঢ়িয়াকৈ মোৰ বেজি লোৱা হোৱা নাই দিনটো আজি এনে সদায় ডেইলি বেজি থাকে লোৱা নাই এতিয়া বঢ়িয়াকৈ ষ্টাণ্ড পইণ্টলৈকে আহিলোঁ মজাকৈ পংকজৰ লগত ফটো এখন আকৌ উঠিব লাগিব নহয় তো বিগ চিক নোহোৱা হৈ গৈছে মানে একদম ভাল লগা মানুহবিলাকে খবৰ চবৰ ল'বৰ কাৰণে আহিছে বাকী ইনষ্টাগ্ৰামৰ একাউণ্টো মোৰ আহি গ'ল গম পাইছাই একদম মানে আজি অকণমান হেপী হৈছোঁ মনটো অকণমান ভাল হৈছে বাকী তোমালোকে ভিডিঅ'টো চাই থাকা এতিয়া বঢ়িয়াকৈ মৰিগাঁও টাউনৰ ফালে যাম আকাশ কেমেৰামেনক এবাৰ আমি ল'ম মানে পংকজৰ গাড়ীত তো সেইটো কাৰণে পংকজৰ গাড়ীত আহিলোঁ মই তো কেমেৰা ঐ চানি লাহে লাহে যা এখন ফাটি যাবগৈ চানি ভাল চাইকো ই আৰু গাইছ এতিয়া হৈছে আজি হৈছে নেক্সট ডে কালি একদম পুৰা পংকজক আমাৰ ঘৰতে ৰাখি দিলোঁ পুৰা ভিডিঅ' চিডিঅ' কৰা নহ'লে বহুত বেছি কথা পাতিলোঁ একেলগে ধুনীয়াকৈ বহুত সময় টাইম স্পেণ্ড কৰিলোঁ গোটেই ৰাতিটো কটালোঁ আমাৰ ঘৰতে ৰাখিলোঁ কুমুদো ৰাতি থাকিলে আমাৰ ঘৰতে আকাশ থাকিলে পংকজ থাকিলে বাকী আকৌ এইবিলাক কি আছে তাৰপিছত এইবিলাক পংকজে এতিয়া বঢ়িয়াকৈ ওলাই গৈ আছোঁ এইফালে দেখিছা ডিউক 390 মোৰ ভাগত তো RC-খনৰ লগত এক্সচেঞ্জ কৰিলোঁ গম পাইছা এতিয়া ডিউক 390 ৰাইড এটা মানে মিনি ৰাইড এটা আমি দি আহিম আমাৰ মৰিগাঁওখন অকণমান দেখা কৰি লৈ আহোঁ কালি সন্ধিয়াটো দেখা কৰি লৈ আহিলোঁ মৰিগাঁও টাউন তো কালি বাইক লৈ যোৱা নহ'লে মানে বৰষুণ পৰি থাকিলে সেইটো কাৰণে ভিডিঅ' নকৰিলোঁ তো কাৰ লৈ পেলাই ওলাই গৈছিলোঁ তাৰপিছত এতিয়া বঢ়িয়াকৈ বাইক লৈ পেলাই ওলাই যাম পংকজক চলাব দিছোঁ মোৰ 390 আৰু এতিয়া আমি ধুনীয়াকৈ ওলাই যাম আৰু মই এইফালে টৰ্কো উলিয়াই লৈছে 1X কৈ দেখাওঁ বঢ়িয়াকৈ এতিয়া আমি ওলাই গৈ আছোঁ চাই থকা ভিডিঅ'টো এতিয়া মানে পংকজ ব্লগাৰ 390খন অকণমান টেষ্ট ড্ৰাইভ এটা দি যাইছে মই লগত উঠি আহিছিলোঁ ফালিব নোৱাৰে মই হাত চাত বেয়া তো সেইটো কাৰণে তাক অকণমান টেষ্ট ড্ৰাইভটো লৈ চাব দিছোঁ বাইকখন কেনেকুৱা কি ভালেই আহিছে দেখা
বাকী গাইছ এতিয়া বঢ়িয়া ভিউ এটাত আনিলোঁ পংকজহঁতক খুৱাবৰ কাৰণে পূৰা এতিয়া ঘূৰালোঁ গোটেইবিলাককে লগ চগ কৰিলে একদম পূৰা কথা চথা পাতিলোঁ এতিয়া আকৌ পংকজহঁত ঘৰলৈও যাবগৈ তো দেৰি হৈ যাবগৈ ন এতিয়া 1টামান বাজিলে চাগে 12টা বাজিব তো ইয়াতে মানে অকণমান চিলাই বাই খেল চেল হ'ল তো তোমালোকক দেখুওৱা নাই বাৰু বাকী তোমালোকে চাই থাকা ভিডিঅ'বিলাক বাকী পংকজে কিবা এটা কৈ দিব পংকজক কেমেৰাটো দি দিয়া কিবা এটা কৈ দিব পংকজ কিবা এটা কৈ দিয়া পংকজ কিবা এটা কৈ দিয়া অলপ ওলাই আহিলোঁ জেগাটো বঢ়িয়া ইয়াতে ৰখিলোঁ চবকে লগ পালোঁ ভাল লাগিলে মানে কি হয় যাওঁতে এক্সিডেণ্ট হোৱা টাইমত মই ঘৰ গৈছিলোঁ লগৰ এটাৰ বিয়া আছিলে তো তাত থাকিলোঁ আহিব পৰা নাছিলোঁ ঘৰৰ পৰা আহি কিনে আহিলোঁ খবৰটো শুনা পাই কিনে বেয়া লাগিলে একো নাই ঠিক হৈ যাব বাকী পংকজে বহুত দূৰৰ পৰা খবৰ ল'ব আহিলে আমাৰ মৰিগাঁওখন যিমানখিনি পাইছোঁ অকণমান হ'লেও ঘূৰাইছোঁ বেমাৰী হাত লৈ হ'লেও সিটো নালাগে কৈ আছিলে কিন্তু মোৰ মানে মনটো নৰখিল ন ময়ো জচিলা মানুহ তথাপিও মানে অকণমান বিষ চিক সহ্য কৰি হ'লেও মানে লৈ আহিছোঁ ফুৰাবৰ কাৰণে গোটেইবিলাককে লগ চগ কৰালোঁ একদম ধুনীয়াকৈ এতিয়া ঠিক হ'লে ভালকৈ ফুৰিম ঠিক হ'লে আমাৰ দুটা ডাঙৰ ৰাইড এটা আহি আছে এতিয়া মেনশ্যন নকৰোঁ কৰিম আৰু মই হাতকেইখন ভাল হয় লগ খালে পূৰা ডাঙৰ ৰাইড এটা হ'ব তই লিন মাৰা মানুহ তই চাইডত লিন মাৰিব যাবি লাভ নাই চাইছিলে এইবিলাক ভিডিঅ'ত কৰি পেলাই চবে এইবিলাক মিনা চাইছিলে তো সিও মানে ব্লগ চলগ বনাই থাকে দেই তো বাকী সিও খবৰ চবৰ ল'বৰ কাৰণে ঘৰলৈ আহিলে কিন্তু ঘৰত মই নাছিলোঁ মানুহটো পংকজহঁতক ফুৰাবৰ কাৰণে লৈ আহিছিলোঁ এইফালে তো তাকে বাহিৰে তাকো লগ কৰিলোঁ কিবা এটা কৈ দিয়া তুমি জানিদাক খবৰ ল'বলৈ আহিলোঁ মানে বহুত দিন হ'ল এক্সিডেণ্ট হোৱা তেওঁ এতিয়া খবৰ ল'বলৈ আহিব মানে পোৱা নাছিলোঁ বহুত বিশেষ কাম আছিল গতিকে আজি টাইম পালোঁ কাৰণে আহি গ'লোঁ লগৰ লগত মই বাকী তাও ইনষ্টাগ্ৰামৰ একাউণ্ট এটা আছিল একেদিনাখনে দুইটা ইনষ্টাগ্ৰামৰ একাউণ্টটো ছাছপেণ্ড হৈছে তাতো এতিয়াও মানে অহাই নাই দেখা দিয়া তাৰ একাউণ্টটো এতিয়াও অহাই নাই মোৰতো আহিলে কিন্তু একেদিনাই ছাছপেণ্ড হৈছিলে মোৰতো আহিলে তাতো অহাই নাই এতিয়া তাতো কিবা দেখা আছে এইটো কোনোবাই জানা যদি কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা এইটো ভালকৈ চাই লোৱাচোন স্ক্ৰীনশ্বট এটা মাৰি লোৱা তো এইটো দেখিছা তো এনেকুৱা হৈ আছে মানে কিবা ডিচেবল কৰি দিলে বোলে তো ছাছপেণ্ডটো কৰিলে এতিয়া ডিচেবলো দেখাই আছে মানে কিবা তো মই বুজি পোৱা নাই মই এনেকুৱাকৈ নাজানো মানে কি ইয়াৰ মিনাজ বুলি পেলাই আছে মিনাজ ব্লগ বুলি আছে ন মিষ্টাৰ মিনাজ ব্লগ বুলি পেলাই আছে তোমালোকে চাবা ভিডিঅ' সিও ধুনীয়া ৰগৰ ফালন দি থাকে তো সি নগাঁও হয় মই মৰিগাঁও হয় সি নগাঁৱৰ পৰা ৰাতিপুৱাই আহি গ'ল আমাৰ ঘৰলৈ ঘৰত নাছিলোঁ মই তো ইয়াতে লগ কৰিলে সি আহি ব'ল আগুৱাই দিওঁ বাকী গাইছ এতিয়া বঢ়িয়াকৈ পংকজহঁত যাবগৈ এতিয়া ঘৰলৈ তো মনটো বহুত বেছি বেয়া লাগিছে আজি 2 দিন হ'ল মানে তো ধুনীয়াকৈ থাকিলে আমাৰ লগতে একদম পূৰা খবৰ ল'ব আহিলে মনটো বহুত বেছি ভাল লাগিলে পংকজৰ লগত থাকি তো এতিয়া কি যাবগৈতো লাগিবই উপায় নাই মোৰ যাব মন যোৱা নাই বাকী এফালে বিকাশো একদম ধুনীয়া মানুহ একদম পূৰা কথা চথা পাতিলোঁ একদম পংকজৰ নিচিনাই মানে একদম ধুনীয়া ফ্ৰী হয় বাকী পংকজৰ লগতো বহুত ভাল লাগিলে আকৌ নেক্সট টাইম সোনকালে নেক্সট টাইম আমাৰ প্লেন এটা আছে একদম মই ভাল হৈ লওঁ খালি আমাৰ প্লেন এটা আছে ৰাইড এটা আছে আমাৰ ৰাইড এটা আহি আছে সেইটো আমি লাহে লাহে কৰি দিম মানে মই অকণমান ঠিক হৈ লওঁ বাকী এতিয়া কুমুদ আৰু আমাৰ পংকজ ভাইটিয়ে তো সিহঁতক অকণমান আগুৱাই দি থৈ আহিব আমাৰ এইখিনি অকণমান চেপত হয়তো অকণমান মানে মেইন ৰাস্তাত উঠাই দি থৈ আহিব মই নাযাওঁ মানে মই বহুত জেগা ঘূৰাই কৰি লৈ আহিলোঁ হাতবিলাক বিষ হৈ গৈছে এতিয়া অকণমান মই আৰাম নকৰিলে মানে মোৰ চাজা হ'ব এতিয়া সন্ধিয়া টাইমত তুমি যাই কিনে বাকী এতিয়া পংকজ গৈ থাকিবা সোনকালে ভাল হোৱা দেই থাকা বাই বাই